বিদ্যালয়ৰ ভিতৰত ছাত্ৰীক অশ্লীল ভিডিঅ' দেখুৱাই শিক্ষকে অফিসত মাতি মেলি অশ্লীল ভিডিঅ' দেখায় বুলি তেওঁ মানে ছাত্ৰীগৰাকীয়ে কৈছে ইতিমধ্যে। পুনৰ গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত কালিবাহ আনিলে লম্পট শিক্ষকে। ছাত্ৰীৰ সৈতে অশ্লীল কাণ্ড কৰি পলাতক লম্পট শিক্ষক। কাকপথাৰৰ এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে বিদ্যালয়খনৰ এগৰাকী ছাত্ৰীক যৌন উৎপীড়ন চলোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা অনুসৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ অনুপস্থিতিত সহশিক্ষক বিশ্বম নাগে পঞ্চম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক তেওঁৰ কোঠালৈ মাতি নি মোবাইলত অশ্লীল ফটো ভিডিঅ' আদি দেখুৱায়। ইয়াৰ উপৰি ছাত্ৰীগৰাকীৰ গোপন অংগত স্পৰ্শ কৰাৰো ভয়ংকৰ অভিযোগ উঠিছে লম্পট শিক্ষকজনৰ বিৰুদ্ধে। যিটো যোৱা পৰহিদিনাখন যিটো ঘটনা ঘটি গৈছে অতি লজ্জাজনক। কিশোৰী বুলি ক'ব পাৰি, যিহেতু পঞ্চম শ্ৰেণীত পঢ়ি আছে। মানে তাইক মোবাইল দেখুৱাই প্ৰলোভনৰ মানে মোবাইলৰ প্ৰলোভন দেখুৱাই মানে অফিসত মাতি মেলি অশ্লীল ভিডিঅ' দেখায় বুলি তেওঁ মানে ছাত্ৰীগৰাকীয়ে কৈছে ইতিমধ্যে আমাৰ আগত অৱগত কৰিছে। অকল মানে যে যোৱাকালিয়ে হৈছে সেইটো নহয়, আগতেও মানে দেখাইছে বুলি অলৰেডি ছাত্ৰীগৰাকীয়ে আমাক অৱগত কৰাইছে। আৰু যিহেতু প্ৰশাসনক আমি এজাহাৰ দিছিলোঁ, কিন্তু কালি প্ৰশাসনে আহিছিলে, কিন্তু মানে শিক্ষকগৰাকী অলৰেডি পলুৱাই দিলে বুলি কৈছে। পলুৱাই দিছে মানে সদৌ অসম ছাত্ৰ সন্থাৰ মানে পোহেশ্বৰ সোণোৱাল আৰু এজনৰ নাম কি আছিলে, সুপ্ৰিয়াম সুপ্ৰিয়াম খালকৰ নে কি বুলি কয় আচ্ছাৰ। তেওঁলোকে মানে অলৰেডি পলুৱাই আছে বুলি আমাক মানে জনাইছে। আৰু গতিকে আৰু মানে আগলৈ এনেকুৱা নহওক, সেইটো কাৰণে আমি মানে উচিত তদন্ত বিচাৰ মানে খুজিছোঁ আৰু প্ৰশাসনক। আৰু